চামৰালী অঞ্চলৰ ৰাইজৰ বাবে সুখবৰ। এইবেলি নতুনকৈ স্থাপন কৰা আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুলৰ এটা বিশেষ খবৰ জনাবলৈ লৈছোঁ। আজি অঞ্চলটোৰ বাবে এটা গৌৰৱ আৰু আনন্দৰ দিন, কাৰণ আজিৰ দিনটোত চামৰালী ডাকঘৰৰ কাষত নতুনকৈ আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুলৰ লাইখুঁটা পুতি স্কুলঘৰৰ কাম কাজ আৰম্ভ কৰা হয়। মুখ্য অতিথিয়ে বিদ্যালয়ৰ স্থাপনৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে এই শিক্ষানুষ্ঠানখন আগন্তুক সময়ত ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা আৰু নৈতিক মূল্যবোধো দিয়া হওক। এই লাইখুঁটাৰে স্কুলঘৰৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষই ৰাইজক দিলে প্ৰতিশ্ৰুতি, যাতে গুণগত শিক্ষাৰে বৰ্তমান যুগৰ লগত খোজ মিলাই আগবাঢ়িব পৰা শিক্ষা দান দিয়ে। ৰাইজেও বিদ্যালয়খনক আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে স্কুল কৰ্তৃপক্ষই। আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰক। বৰ্তমান বিদ্যালয়খনত নামভৰ্তি চলি আছে। নামভৰ্তিৰ বাবে আজি যোগাযোগ কৰক 8133905321 অথবা 7086781921। এইখিনিতে বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বাতৰিটো সামৰিলোঁ। চিতলমাৰীৰ পৰা ছবিৰ আহমেদৰ ৰিপৰ্ট। আজি আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুলখনৰ লাইখুঁটা দিয়া পৰিলক্ষিত হৈছে, গতিকে ছাৰে আমাৰ সমাজক কি আহ্বান জনাব? আচ্ছা, আমি বিশেষ করে এই উদ্যোগটা হলে আমার আন্তরিক অভিনন্দন জানাই। আর আমরা অত ভিতরের জায়গা যেটা এই জায়গার মাঝে আমরা স্কুলের তো বহুত অভাব, এই স্কুল আছে আমরা এটা সাফিসিয়েন্ট নাই। গতিকে এরা যে উদ্যোগ লইছেন এগুলো বহুত মোটা জিনিস। আমি সারা দেশবাসীর কাছে আহ্বান জানাই আর যে সকলে এগুলো সহযোগ করা লাগে, যাতে এগুলো আমরা কামিয়াব হইতাম পারি। আর বর্তমান যে সময় আমরা লেখাপড়া ছাড়া উপায় নাই। আর এই লেখাপড়ার লগে আমরা ইসলামিক যেটা আছে, আমরা ধর্মীয় যেটা ওটাও আমরা লগে রাখতে লাগবো। আর এটার ভিতরে যে আমরা সকলে মিলিয়ে যদি খেয়াল রাখি না, তে আমরা বহুত ঘরে পড়েছি আর গিয়া। আমি ওটা সারে আহ্বান জানাই। আর যারা ট্রাস্টি সকল উদ্যোক্তা সকল আছেন, এরা লোকেল আমরা এই জায়গার মানুষ, যুবসকল শিক্ষিত ভাই সকল, তারারে আমি অনুরোধ জানাই আর যে তারা কষ্ট করা লাগবো। যে জিনিস আমরা জীবনে পারছি না, আমরা মানে বৃদ্ধ হয়ে গেছি গিয়া, রিটায়ার্ড হয়ে গেছি গিয়া, আমরা যে জিনিস পুরা করতে পারছি না, এই জিনিসটা তারা পুরা করবো, ওটা আমি আশা রাখি। আজি আমি ইয়াত দেখা পাইছোঁ আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুল এৰাবিক ইংলিছ মিডিয়াম স্কুল মানে শুভাৰম্ভণি হৈছে, নতুন স্কুল। আৰু এইখন স্কুল ইয়াত প্ৰথমে এখন স্কুল আছিল, জাতীয় বিদ্যালয়, এখন বন্ধ হৈ আছে। এতিয়া আজি দেখা পাইছোঁ যে নতুনকৈ আজি এখন স্কুল আব্দুল ছালাম নামেৰে এখন স্কুল মানে তেওঁলোকে মাষ্টৰ হিচাপে মিলি এখন স্কুল উদ্বোধনী কৰিছে। আৰু আমি ৰাইজক মানে আহ্বান কৰিম যে এইখন স্কুলত আহি ল'ৰা ছোৱালী দি এইখন স্কুল আগবঢ়াবলৈ অনুৰোধ জনাম। আৰু এইখন স্কুলৰ শিক্ষকসকল অতি মানে চোকা। মই দেখা পাইছোঁ যিসকল মাষ্টৰসকল আছে, এইসকল মাষ্টৰ বহুত চোকা মাষ্টৰ। গতিকে এইখন স্কুল ভৱিষ্যতে উজ্জ্বল হ'ব আৰু আমাৰ ইয়াৰ মানে এই অঞ্চলখন আগুৱাই যাব। আমাৰ এই অঞ্চলৰ সুনাম হ'ব, আমাৰ ৰাইজৰো সুনাম হ'ব, আমাৰ ৰাইজ উপকৃত হ'ব। গতিকে মই আহ্বান কৰিম এই স্কুলখনৰ ছাত্ৰ ছাত্ৰী দি এই স্কুলখন আগুৱাই নিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি চামৰালী বজাৰত আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুল নামে এখন ব্যক্তিগত খণ্ড বিদ্যালয় অপেন কৰিবলৈ গৈছোঁ। অহা 26-27 বৰ্ষৰ পৰা ইয়াৰ পাঠদান সম্পূৰ্ণ আৰম্ভ হ'ব। গতিকে আজি এই বিদ্যালয়খনৰ ফাউণ্ডেশ্যন ষ্ট'ন যি লাইখুঁটা পোতা হৈছে, আৰু মই আমাৰ এই অঞ্চলবাসীৰ সকলোকে আহ্বান জনাম যে আপোনালোকে সহায় সহযোগিতা কৰক, আগবাঢ়ি আহক, আমাক আগুৱাই যোৱাত সহায় কৰক। এই স্কুলখন দি যাতে আমি আমাৰ এই অঞ্চলখনৰ ছাত্ৰ ছাত্ৰীক ভাল শিক্ষাদান দিব পাৰোঁ, সেইখিনি আহ্বান জনাম মই ৰাইজক। ধন্যবাদ। কৰা হৈছে আব্দুল ছালাম ইণ্টাৰনেশ্যনেল স্কুল এণ্ড আৰবিক ইংলিছ মিডিয়াম স্কুল। মই এইখন সমাজৰ চামৰালী বজাৰৰ ইয়াৰ চামৰালী পঞ্চায়তৰ এজন নাগৰিক হিচাপে, এজন সামাজিক ব্যক্তি হিচাপে মই এইখিনি ক'ব বিচাৰোঁ যে আজিৰ দিনত আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিটো ইংলিছ আৰু আমাৰ ধাৰ্মিক যিটো পঢ়া শুনা আছে, আমি জানো যে আমাৰ ষ্টুডেণ্ট মছজিদত দিব লাগে। মছজিদত আমি নিজেও পঢ়ি আহিছোঁ, সৰু থাকোঁতে পঢ়িছোঁ, যাতে ধৰ্মৰ বিষয়ত আমি কিবা শিকিব পাওঁ। সেই উপলক্ষে আজি ইয়াৰে আমাৰ প্ৰিন্সিপালহঁতে, ইয়াৰেই আমাৰ টিচাৰসকলে আজি এখন আমাৰ কাৰণে, এই সমাজৰ কাৰণে এখন ধুনীয়া স্কুল সাজি ওলাইছে, য'ত নেকি ইনষ্টিটিউট লেভেলটোত
এৰাবিক এণ্ড ইংলিছ দুয়োটা পাঠ্যক্ৰম থাকিব, পাঠদান দিয়া হ'ব। মই এইটো ক'ব বিচাৰোঁ, আজিৰ দিনত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক মছজিদত যাওঁতে অলপ কষ্ট হৈছে বা মছজিদত পঢ়ি আহি পেলাই স্কুলত টাইমটো মিলাব পৰা নাই। যদি এই সময়টোত প্ৰব্লেম হোৱাৰ লগে লগে মছজিদৰ যিখিনি পঢ়া শুনা সেইখিনি আহি স্কুলতো ৰিভিজন কৰিব পাৰিব। নাম্বাৰ আছে, নাম্বাৰত যোগাযোগ কৰি আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিক পঠাওক। আমি আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিক যেনেকুৱা ধৰণে তেওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাটো বিকাশ কৰিব লাগে তেনেকুৱা ধৰণে আমি কৰাৰ চেষ্টা কৰিম। এইখিনি আজিৰ আছিল। থেংক ইউ।